নমস্কাৰ এইবাৰ ওয়াকফ আইনৰ বিৰুদ্ধে মাত মাতিছে দক্ষিণৰ সুপাৰষ্টাৰ বিজয় ঠেলাপতিয়ে ইতিমধ্যে মুছলমান ৰাজ্যৰ পক্ষ লৈছে আৰু মুছলমান লোকসকলৰ পক্ষ লৈ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহিছে ৰাজপথত প্ৰতিবাদ নহয় বিজয় ঠেলাপতিয়ে এইবাৰ আইনৰ জৰিয়তে প্ৰতিবাদ কৰিব প্ৰতিগৰাকী মুছলমান ৰাইজৰ সমৰ্থন লৈ আইনৰ কাষ চাপিব উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব আৰু আইনৰ মাজেৰে গৈ প্ৰতিবাদ সাব্যস্ত কৰিব ওয়াকফ আইনৰ বিৰুদ্ধে এগৰাকী জনপ্ৰিয় অভিনেতা তথা এগৰাকী নেতা এগৰাকী ৰাজনীতিবিদ তেওঁ আৰু এগৰাকী অভিনেতা আৰু এইগৰাকী বিজয় ঠেলাপতিয়ে ইতিমধ্যে ওয়াকফ আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা ইতিমধ্যে উল্লেখ কৰিছে ইতিমধ্যে উচ্চতম ন্যায়ালয়ত এখন আবেদনো দাখিল কৰিছে সমগ্ৰ এই ঘটনা সন্দৰ্ভত এই মুহূৰ্তত সবিশেষ লৈ কাৰণে চেষ্টা কৰিছো ওয়াকফ আইনৰ বিৰুদ্ধে এইবাৰ ওলাই আহিছে তামিল অভিনেতা বিজয় ঠেলাপতি ওয়াকফ আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰ সিদ্ধান্ত অভিনেতাগৰাকীৰ ওয়াকফ আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰ সিদ্ধান্ত অভিনেতাগৰাকীৰ টিভিকে দলৰ সভাপতি বিজয় ঠেলাপতিয়ে আৰম্ভ কৰিব এতিয়া আইনী যুঁজ মুছলমানৰ পক্ষত থাকি ওয়াকফৰ বিৰুদ্ধে বিৰোধিতা অভিনেতাগৰাকীৰ এই মুহূৰ্তত সবিশেষ লৈ কাৰণে চেষ্টা কৰিছো মুছলমানৰ পক্ষত থাকি ওয়াকফ আইনৰ বিৰোধিতা কৰিছে এতিয়া অভিনেতাগৰাকীয়ে সংখ্যালঘু মুছলমানসকলৰ সৈতে চৰকাৰে বিশ্বাসঘাতকতা কৰা বুলিও মন্তব্য অভিনেতাগৰাকীৰ আৰু সংখ্যালঘু লোকসকলৰ লগত থাকি বিশ্বাসঘাতকতা কৰাৰ কথা উল্লেখ কৰিলে অভিনেতাগৰাকীয়ে তামিলনাডুতো হ'ব এতিয়া অভিনেতাগৰাকীৰ নেতৃত্বত তীব্ৰ প্ৰতিবাদ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ ইতিমধ্যে অভিনেতাগৰাকীয়ে ন্যায়ালয়ত জনাইছে এখন আবেদন ইতিমধ্যে অভিনেতাগৰাকীয়ে আৰম্ভ কৰিছে প্ৰতিবাদৰ আইনৰ জৰিয়তে আইনৰ গণ্ডিত সোমাই প্ৰতিবাদ সাব্যস্ত কৰিব অভিনেতাগৰাকীয়ে ওয়াকফ সংশোধনী আইন দুইখন সদনত গৃহীত হোৱাৰ পিছতে এই সিদ্ধান্ত নেতা তথা অভিনেতাগৰাকীৰ ৰাজনৈতিক নেতা তথা টিভিকে দলৰ সভাপতি এইগৰাকী বিজয় ঠেলাপতিয়ে ইতিমধ্যে উল্লেখ কৰিছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত খবৰ প্ৰকাশ হোৱা অনুসৰি বিজয় ঠেলাপতিয়ে ওয়াকফ আইনৰ বিৰোধিতা কৰিব ওয়াকফ আইনৰ বিৰুদ্ধে মাত মাতিব ওয়াকফ আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ ইতিমধ্যে দ্বাৰস্থ হ'ব ইতিমধ্যে উচ্চতম ন্যায়ালয়ত এখন আবেদনো দাখিল কৰিছে এইগৰাকী অভিনেতাই আৰু সংখ্যালঘু লোকসকলক যে সংখ্যালঘু মুছলমান লোকসকলক যে এক প্ৰকাৰ বিজেপি চৰকাৰে লাঞ্ছিত বঞ্চিত তথা বিশ্বাসঘাতকতা কৰিছে সেই কথা স্পষ্টকৈ উল্লেখ কৰিছে অভিনেতাগৰাকীয়ে লগতে কৈছে এয়া কেতিয়াও হ'ব নালাগিছিল বা এয়া কেতিয়াও হোৱাটো যুক্তিসংগত নহয় আৰু ওয়াকফ আইনৰ বিৰুদ্ধাচৰণ কৰি মুছলমান ৰাইজৰ পক্ষ লৈ এতিয়া উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ কথা উল্লেখ কৰিলে বিজয় ঠেলাপতিয়ে ইতিমধ্যে ওয়াকফ আইনৰ বিৰোধিতাৰে উচ্চতম ন্যায়ালয়ত এখন ইতিমধ্যে আবেদনো দাখিল কৰিছে নেতাগৰাকীয়ে টিভিকে দলৰ সভাপতি বিজয় ঠেলাপতিৰ এই সিদ্ধান্তত এতিয়া প্ৰতিগৰাকী মুছলমান ৰাইজে জনাইছে আদৰণি বিপৰীতে